20ৰ পৰা 30 মাৰ্চলৈ আপোনাৰ চাকৰি, ব্যৱসায়, স্বাস্থ্য, কেৰিয়াৰ আৰু বিবাহিত জীৱনৰ বাবে এই সপ্তাহটো কেনেকুৱা হ'ব? সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি সাপ্তাহিক ৰাশিফল জানো আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 1 নম্বৰ ৰাশি হ'ল মেঘ ৰাশি। এই সপ্তাহটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে অলপ অশান্ত হ'ব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ কাম ইত্যাদিক লৈ বিভ্ৰান্ত হৈ থাকিব পাৰে। আপুনি কৰ্মচাৰী হওক বা ব্যৱসায়িক হওক, যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। সপ্তাহৰ প্ৰথমাৰ্ধত ঋতুভিত্তিক অসুস্থতাৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত দৈনন্দিন কাম কাজ আৰু খাদ্য অভ্যাস শুদ্ধ কৰি ৰাখক আৰু কোনো শাৰীৰিক সমস্যাক আওকাণ কৰাৰ ভুল নকৰিব। নিয়োজিত জাতক জাতিকাসকলে নিজৰ লক্ষ্যত উপনীত হোৱা কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সাৱধান হওক, কাৰণ তেওঁলোকে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি নিবনুৱা হৈ চাকৰি বিচাৰিছে বা ইতিমধ্যে কৰ্মৰত হৈ আছে আৰু আপোনাৰ পদোন্নতি বা বদলিৰ আশাত আছে, তেন্তে ইয়াৰ বাবে আপুনি অলপ বেছি সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত কাম কৰিব, কিন্তু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আৰ্থিক অসুবিধা আপোনাৰ বাবে চিন্তাৰ কাৰণ হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু বৈবাহিক সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ আপোনাৰ সংগীৰ অনুভৱ সন্মান কৰক। প্ৰতিকাৰ যদি আপোনাৰ চোৱা হয়, মংগলবাৰে ভগৱান হনুমানক বুনিয়া লাড়ু আগবঢ়াওক আৰু প্ৰতিদিনে পূজা 7 বাৰ হনুমান চলিচা পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয়, 2 নম্বৰ ৰাশি হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাৰ সকলৰ বাবে এই সপ্তাহটোত যোৱা সপ্তাহতকৈ অলপ ভাল হ'ব। এই সপ্তাহটোৰ ভিতৰত আপুনি আপোনাৰ কামত সামঞ্জস্যপূৰ্ণ হৈ থাকিব লাগে। আপোনাৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'লে আপোনাৰ উৎসাহ আৰু সাহস বাঢ়িব। আপোনাৰ ভিতৰত আগবাঢ়ি যাব আৰু কাম কৰাৰ প্ৰৱণতা থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়া হ'ব। ছিনিয়ৰ আৰু জুনিয়ৰে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। সপ্তাহৰ মাজভাগত উচ্চপদস্থ বিষয়াৰ সহায়ত লাভৰ সম্ভাৱনা থাকিব। যদি আপোনাৰ কোনো গোচৰ আদালতত বিচাৰাধীন হৈ আছে, তেন্তে আপোনাৰ বিৰোধীয়ে আপোনাক অপোচৰ প্ৰস্তাৱ দিব পাৰে বা সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব পাৰে। যদি আপুনি কোনো বিশেষ প্ৰকল্পৰ সৈতে জড়িত হ'বলৈ চেষ্টা কৰিছিল, তেন্তে এই সপ্তাহত আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে। সপ্তাহৰ শেষৰ ফালে পৰিয়ালৰ এজন সদস্যৰ ডাঙৰ কৃতিত্বৰ বাবে পৰিয়ালৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। আপুনি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব। বিবাহিত জীৱন সুখী হৈ থাকিব। সপ্তাহৰ শেষত পৰিয়ালৰ সৈতে পিকনিক, পৰ্যটন আদিৰ বাবে এক কাৰ্যসূচী বনাব পাৰি। তীৰ্থযাত্ৰা ভ্ৰমণৰ সুবিধাও পাব পাৰে। প্ৰতিকাৰ যদি চোৱা হয়, দৈনিক পৰাত শিৱলিংগক আপুনি পূজা কৰি শ্ৰী শিৱ মহিমা স্তোত্ৰ পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ, 3 নম্বৰ ৰাশি হ'ল মিথুন ৰাশি। প্ৰিয় দৰ্শক, এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত হ'বলৈ গৈ আছে। এই সপ্তাহত আপুনি আপোনাৰ কাম আৰু বিৰোধীৰ প্ৰতি অতি সাৱধান হ'ব লাগিব। নিয়োজিত জাতক জাতিকাসকলে নিজৰ কাম আনৰ ওপৰত এৰি দিয়াৰ পৰিৱৰ্তে সম্পূৰ্ণ নিষ্ঠাৰে সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত। এই সপ্তাহত জীৱনৰ লগত জড়িত সকলো সমস্যাৰ পৰা আঁতৰি যোৱাৰ পৰিৱৰ্তে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সাহসেৰে, ধৈৰ্য আৰু জ্ঞানেৰে জীৱনৰ প্ৰহেলিকাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। নিশ্চয় সফলতা লাভ কৰিব। সপ্তাহৰ মাজভাগত আপুনি এটা বিশেষ কাম সম্পন্ন কৰাত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু সেই কঠিন সময়ত আপোনাৰ শুভাকাংক্ষীসকলে বহুত সহায়ক বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত সহকৰ্মীসকলৰ সৈতে বহুত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব। সপ্তাহটোৰ শেষৰ ফালে যেতিয়া আমি আপোনাৰ ব্যৱসায়িক সমস্যাটো এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সাৱধান হ'ব, তেতিয়া আপুনি হুমুনিয়া কাঢ়িব। বিক্ৰী আৰু লাভৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে স্বাভাৱিক বুলি প্ৰমাণিত হ'ব। সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ মানুহে কোৱা সকলো কথাতে প্ৰকাশ নকৰিব। প্ৰেমৰ সম্পৰ্ক আৰু বৈবাহিক সম্পৰ্কক মধুৰ কৰি ৰাখিবলৈ সংগীক আধিপত্য বিস্তাৰ কৰাৰ ভুল নকৰিব। প্ৰতিকাৰ যদি আমি চাওঁ, প্ৰতিদিনে দুবৰি অৰ্পণ কৰি শ্বেতৰক গণপতি পূজা কৰি গণেশ দেৱৰ আপুনি চলিচা পাঠ কৰক।
প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ 4 নম্বৰ ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাই এই সপ্তাহত মানুহৰ লগত কথা পতাৰ সময়ত অতি সাৱধান হ'ব লাগিব। মানুহক কি কয় আৰু আনজনৰ ওচৰলৈ কি যায় সেয়াও বুজিব লাগিব। সামগ্ৰিকভাৱে মানুহৰ সৈতে যোগাযোগ বজাই ৰাখক আৰু নিজেও কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি নকৰিব আৰু আনকো তেনেকুৱা হ'বলৈ নিদিব। এই সপ্তাহটো যেন নিয়োজিত জাতক জাতিকাসকলৰ বাবে স্বাভাৱিক। কৰ্মক্ষেত্ৰত বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। এই পৰিস্থিতিত যদি আপুনি চাকৰি সলনি আশা কৰিছিল তেন্তে এতিয়াই অপেক্ষা কৰিব লাগিব। সপ্তাহৰ মাজভাগত কৰ্ম সম্পৰ্কীয় কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত উচ্চ বিষয়া আৰু সহকৰ্মীসকলৰ সৈতে উন্নত সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ লগত জড়িত জাতক জাতিকাসকলে এই সপ্তাহত ব্যৱসায়ৰ বাবে বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই সপ্তাহত ব্যৱসায়ত আশা কৰা ধৰণৰ লাভ পাবলৈ বা বজাৰত আবদ্ধ হৈ থকা ধন উলিয়াবলৈ অতিৰিক্ত কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। এই সপ্তাহত আপোনাৰ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ পৰা বেছি আশা নকৰিব আৰু আপোনাৰ সামৰ্থ্য অনুসৰি যিকোনো কামত আপুনি হাতত লওক। প্ৰেমৰ সম্পৰ্ক আৰু পাৰিবাৰিক সুখৰ ক্ষেত্ৰত যদি চোৱা হয় এই সপ্তাহটো মধ্যমীয়া ফলপ্ৰসূ হ'ব। সপ্তাহৰ শেষৰ ফালে আপোনাৰ পত্নীৰ সৈতে জড়িত কিছু চিন্তাই আপুনি অশান্তি দিব পাৰে আৰু প্ৰতিকাৰ যদি আপোনাৰ চোৱা হয় শিৱলিংগক গাখীৰ আৰু পানী আগবঢ়াওক। প্ৰতিদিনে শিৱ চৰিচা আপুনি পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় 5 নম্বৰ ৰাশি হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনৰ কিছুমান ডাঙৰ পৰিৱৰ্তনৰ বাবে নিজকে প্ৰস্তুত কৰা উচিত। এই সপ্তাহত নিয়োজিত জাতক জাতিকাৰ দায়িত্ব বা বিভাগ সলনি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ কেৰিয়াৰৰ ডাঙৰ পৰিৱৰ্তনৰ বাবে কিছুমান কথা আপোনাৰ বাবে অনুকূল হ'ব পাৰে আৰু কিছুমান কথা প্ৰতিকূল হ'ব পাৰে। কেৰিয়াৰৰ আৰু ব্যৱসায় দুয়োটা পৰিৱৰ্তিত পৰিস্থিতিয়ে আপোনাৰ জীৱনশৈলীত পৰিৱৰ্তন আনিব। অত্যাধিক দৌৰাদৌৰিৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব। এনে পৰিস্থিতিত কামৰ লগতে স্বাস্থ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগিব। খাদ্য অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক, নহ'লে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি আপোনাৰ ব্যৱসায় সলনি বা সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, নহ'লে আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ধনৰ লেনদেনত যদি আমি চাওঁ অতি সাৱধান হওক। এই সপ্তাহত আপোনাৰ প্ৰেমৰ সম্পৰ্ক ৰেলপথৰ পৰা ওলাই যোৱাৰ বিপদ আহিব। তৃতীয় ব্যক্তিৰ অত্যাধিক হস্তক্ষেপৰ বাবে আপোনাৰ সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে। পৰিয়ালৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব আৰু আপোনাৰ বৈবাহিক জীৱন সুখী কৰি ৰাখিবলৈ পত্নীৰ অনুভৱ আৰু প্ৰয়োজন আওকাণ নকৰিব আৰু সম্পৰ্কৰ প্ৰতি সৎ হওক। প্ৰতিকাৰ যদি আপোনাৰ চোৱা হয় ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি থাকোঁতে প্ৰতিদিনে নাৰায়ণ কাৱচ আপুনি পাঠ কৰক। প্ৰিয় দৰ্শক, 6 নম্বৰ ৰাশি যদি আমি চাওঁ কন্যা ৰাশি। এই সপ্তাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেতিয়াবা সুখী আৰু কেতিয়াবা দুখৰ কথা। সপ্তাহটোৰ প্ৰথম মাৰ্চ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে শুভ হ'ব। কৰ্মক্ষেত্ৰত নিয়োজিত জাতক জাতিকাসকলে অনুকূল হৈ থাকিব। নিবনুৱা লোকে কৰ্মস্থাপন পোৱাটো সম্ভৱ। এই সময়ছোৱাত কামৰ লগত জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰা হ'ব। উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু নতুন যোগাযোগ বৃদ্ধি কৰিব। কিন্তু এই সময়ছোৱাত উৎসাহৰ বাবে জ্ঞান হেৰুৱাই পেলোৱাৰ পৰা বিৰত থাকক, নহ'লে আপুনি লোৱা যিকোনো ব্যৱসায়িক সিদ্ধান্ত আপোনাৰ বাবে অসুবিধা বুলি প্ৰমাণিত হ'ব পাৰে। অধিক সুবিধা লাভ কৰিবলৈ কোনো ধৰণৰ শ্বৰ্টকাট লোৱা বা নিয়ম উলংঘা কৰাটো এৰক। পৰীক্ষা আৰু প্ৰতিযোগিতাত কঠোৰ পৰিশ্ৰম কৰিলেহে আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। এই সপ্তাহটো আপোনাৰ বাবে সাধাৰণতে সম্পৰ্কৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব। সপ্তাহটোৰ প্ৰথম মাৰ্চত কোনোবা এটা বিষয়ক লৈ পৰিয়ালৰ কোনোবা প্ৰিয় সদস্যৰ লগত বিবাদ হ'ব পাৰে। পিতৃ মাতৃৰ পৰা আশা কৰা ধৰণে সহযোগিতা আৰু সমৰ্থন নোপোৱাৰ বাবে আপুনি দুখ অনুভৱ কৰিব। কোনো এটা বিষয়ক লৈ শহুৰেকৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ যদি চাওঁ পাকঘৰত বনোৱা প্ৰথম ৰুটি আপুনি প্ৰতিদিনে গাই গৰুক আপুনি খুৱাই শ্ৰী দুৰ্গা চলিচা আপুনি পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ নম্বৰ ৰাশি হ'ল তুলা ৰাশি। এই সপ্তাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত ফলাফল হ'ব। এই সপ্তাহত আপুনি আনৰ
কামত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত গুৰুত্ব দিব লাগে। যদি আপুনি এই কাম নকৰে তেন্তে আপুনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব। ভাগ্যৰ অভাৱত নিয়োজিত জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত নিজৰ জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ পৰা আশানুৰূপ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব নোৱাৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো মধ্যমীয়া ফলপ্ৰসূ। এই সময়ত ব্যৱসায়ীসকলে বজাৰত আবদ্ধ হৈ থকা ধন উলিয়াবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অপ্ৰয়োজনীয় সমস্যাৰ পৰা হাত সাৰিবলৈ সময়মতে কাগজ পত্ৰ সম্পূৰ্ণ কৰক আৰু ভুলতেও বিপদজনক বিনিয়োগ নকৰিব। সপ্তাহটোৰ শেষৰ ফালে যদি চোৱা হয়, আপোনাৰ প্ৰস্তুত কৰা বাজেটত অভাৱনীয় খৰচৰ বাবে বিঘিনি ঘটিব পাৰে। উন্নত সম্পৰ্ক আৰু পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ এই সপ্তাহত কিছুমান কথাত আপোচ কৰিবলগীয়া হ'ব পাৰে। সপ্তাহৰ দ্বিতীয়াৰ্ধত পৰিয়ালৰ কোনো সদস্যৰ সৈতে জড়িত সমস্যাৰ আপোনাক চিন্তাৰ কাৰণ হ'ব। প্ৰেমৰ সম্পৰ্কত সাৱধান আগবাঢ়ক। প্ৰতিকাৰ যদি আমি চাওঁ, শ্ৰীযন্ত্ৰ পূজা কৰি প্ৰতিদিনে কনকধৰ স্তোত্ৰ পাঠ কৰক। প্ৰিয় দৰ্শক, 8 নম্বৰ ৰাশি যদি আমি চাওঁ, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মন এই সপ্তাহত কিবা বেয়াৰ সন্দেহত চিন্তিত হৈ পৰিব। এই সপ্তাহত আপোনাৰ বিৰোধীসকলক সক্ৰিয় আৰু আপোনাৰ কাম নষ্ট কৰাৰ পৰিকল্পনা কৰা দেখা যাব। এনে পৰিস্থিতিত আপুনি ঘৰ বাহিৰ উভয়তে নিজৰ কাম পৰম যত্নৰে কৰিব লাগিব। যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ আগতে মানুহৰ লগত শ্বেয়াৰ নকৰিব। যদি আপুনি এজন ব্যৱসায়ী তেন্তে আপুনি বুজিব লাগিব যে ব্যৱসায়ত ৰিস্ক লোৱাৰ এইটো উপযুক্ত সময় নহয়। এই গোটেই সপ্তাহটোত টকাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক আৰু ভালদৰে চিন্তা কৰাৰ পিছতহে যিকোনো ব্যক্তিক ধন ধাৰলৈ দিয়ক। এই সপ্তাহত চৰকাৰী কাম কৰি থাকোঁতে অতি সাৱধান হওক আৰু নিয়ম আৰু পদ্ধতি সম্পূৰ্ণৰূপে পালন কৰক। এই সপ্তাহত ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটোত মধ্যমীয়া ফলপ্ৰসূ। আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ মানুহৰ লগত ভদ্ৰ আচৰণ কৰক আৰু তৰ্ক বিতৰ্ক এৰাই চলিব। প্ৰেমৰ সম্পৰ্কত অপ্ৰয়োজনীয় কথাত প্ৰদৰ্শন নকৰিব আৰু শিষ্টাচাৰ যত্ন লওক, নহ'লে অপ্ৰয়োজনীয় মানহানিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ হনুমান ভগৱানক আপুনি পূজা কৰি নিতৌ বজৰং বাণ আপুনি পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ আমি, ৰাশি হ'ল 9 নম্বৰ ৰাশি, যি ৰাশি হ'ল ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবেও এই সপ্তাহটো মধ্যমীয়া ফলপ্ৰসূ হ'ব। এই সপ্তাহত হঠাৎ আপোনাৰ মূৰত বহুতো ডাঙৰ দায়িত্ব আহিব পাৰে, যিবোৰ পূৰণ কৰিবলৈ আপুনি হয়তো অধিক দৌৰিব লাগিব। কামৰ তুলনাত সময়ৰ অভাৱ হ'ব আপোনাৰ চিন্তিত এটা প্ৰধান কাৰণ। ধনু ৰাশিৰ জাতক জাতিকাসকলে যিকোনো প্ৰকাৰে নিজৰ ভিতৰত ইগ' অনাৰ পৰা বিৰত থাকিব লাগে। উদাহৰণস্বৰূপে যদি চোৱা হয়, কাৰোবাৰ লগত কিবা এটা সন্দৰ্ভত বিবাদ হৈছে আৰু তাৰ সমাধান আলোচনাৰ জৰিয়তে পোৱা যায়, তেন্তে এনে সুযোগ হেৰুৱাব নালাগে। নিয়োজিত জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত নিজৰ ঊৰ্ধ্বতন বিষয়া আৰু কনিষ্ঠসকলৰ সৈতে উন্নত সমন্বয় বজাই ৰাখিব লাগিব। কৰ্মস্থাপনৰ সন্ধানত ঘূৰি ফুৰা মানুহে হয়তো আৰু অলপ সময় অপেক্ষা কৰিব লাগিব। এই সপ্তাহত কিছুমান কথাৰ সন্দৰ্ভত অন্তৰংগ সম্পৰ্কত টেঙা হোৱাৰ সম্ভাৱনা দেখা গৈছে। এনে পৰিস্থিতিত মানুহৰ লগত কথা পাতি থাকোঁতে ভদ্ৰ আৰু আচৰণৰ কৰক আৰু খং উঠাৰ পৰা বিৰত থাকক। ভুলতেও কাৰো লগত আচৰণ নকৰিব, যাৰ বাবে পিছত আপোনাৰ লাজ অনুভৱ কৰিব লগা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত খৰখেদা পৰিহাৰ কৰক। প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ বৃহস্পতিবাৰে শ্ৰী বিষ্ণু সহস্ৰ নাম দৈনিক পূজা কৰি শ্ৰী হৰিৰ চৰণত বুটৰ দালি আৰু গুড় অৰ্পণ কৰক। প্ৰিয় দৰ্শক, আৰু যদি চোৱা হয়, 10 নম্বৰ ৰাশি হ'ল মকৰ ৰাশি। এই সপ্তাহটো কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। সপ্তাহৰ আৰম্ভণিতে এই ক্ষেত্ৰত যিকোনো যাত্ৰা বা প্ৰচেষ্টা অতি শুভ আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলে ক্ৰয় ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকসকলৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিব আৰু ইয়াৰ সুবিধা লোৱাটো সফল হ'ব। যদি আপোনাৰ ধন কোনো আঁচনি বা বজাৰত আবদ্ধ হৈ থাকে, তেন্তে এই সপ্তাহত অভাৱনীয়ভাৱে ওলাই আহিব পাৰে। কৰ্মক্ষেত্ৰত নিয়োজিত জাতক জাতিকাসকলে অনুকূল হৈ থাকিব। নিবনুৱা
লোকে নিজৰ পচন্দৰ কৰ্মসংস্থাপন লাভ কৰিব পাৰে। উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা লোকসকলে সপ্তাহৰ শেষৰ ফালে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপুনি ব্যৱসায় সম্প্ৰসাৰণ বা নতুন ব্যৱসায়ত যোগদান কৰাৰ ডাঙৰ সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো যোৱা সপ্তাহতকৈ ভাল বুলি প্ৰমাণিত হ'ব লাগিব। অতিৰিক্ত আয়ৰ উৎস সৃষ্টি হ'ব আৰু সঞ্চিত সম্পদ বৃদ্ধি পাব। আত্মীয় সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। আপুনি হয়তো আপোনাৰ প্ৰেমৰ সংগীৰ পৰা ছাৰপ্ৰাইজ গিফ্ট পাব পাৰে। বিবাহিত জীৱন সুখী হৈ থাকিব। প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ প্ৰতিদিনে ভগৱান শিৱক পূজা কৰি ৰুদ্ৰাক্ষ মালাৰে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চাওঁ 11 নম্বৰ ৰাশি হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলে এই সপ্তাহত নিজৰ কামত অতি বুদ্ধিমান ৰূপে কৰিব লাগিব। মনত ৰাখিব যে আপোনাৰ কথা আৰু আচৰণৰ বাবে আপোনাৰ কাম সম্পূৰ্ণ হ'ব পাৰে আৰু কৰা কামো নষ্ট হ'ব পাৰে। সপ্তাহৰ প্ৰথমাৰ্ধত যদি আপুনি উৎসাহৰ বাবে চেতনা হেৰুৱাৰ পৰা বিৰত থাকে, তেন্তে আপুনি আপোনাৰ প্ৰচেষ্টাৰ আশা কৰা ধৰণৰ ফলাফল পাব। পৰিকল্পনা কৰি কাম কৰাৰ প্ৰৱণতাক শ্ৰমিক শ্ৰেণীৰ ভিতৰত গঢ় লৈ উঠিব আৰু তেওঁলোকে কৰ্মক্ষেত্ৰত উন্নত উৎপাদন প্ৰদান কৰাত বহু পৰিমাণ সফল হ'ব। যদি আপোনাৰ প্ৰদৰ্শন আপোনাৰ সহকৰ্মীসকলতকৈ ভাল হয়, তেন্তে আপুনি আপোনাৰ বছৰৰ পৰা প্ৰশংসা পাব পাৰে। সপ্তাহৰ শেষলৈ কোনো বিশেষ কামৰ বাবে কোনো কৃতিত্ব বা পুৰস্কাৰ পোৱাটো সম্ভৱ। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সপ্তাহত কোনো বিশেষ উত্থান পতনৰ সম্ভাৱনা নাই। স্বাভাৱিক গতিৰে চলি থাকিব ব্যৱসায়। সপ্তাহৰ মাজভাগত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ পাৰস্পৰিক সম্পত্তিৰে সমাধান কৰিব পৰা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহত সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতা পৰিহাৰ কৰিব লাগে, অন্যথা অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনজনৰ অনুভৱক সন্মান কৰক আৰু নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্য অভ্যাস শুদ্ধ কৰি ৰাখক। প্ৰতিকাৰ যদি আপোনাৰ চোৱা হয়, হনুমান ভগৱানক পূজা কৰি নিতশ্ৰী সুন্দৰকাণ্ড আবৃত্তি কৰক। প্ৰিয় দৰ্শক, 12 নম্বৰ, ইয়াৰ পিছত 12 নম্বৰ ৰাশি আহিছে, যিটো হ'ল আপোনাৰ মীন ৰাশি। এই সপ্তাহত মীন ৰাশিৰ জাতক জাতিকাসকলেও নিজৰ কাম পৰম যত্নৰে আৰু উন্নত আৰু সময়মতে কৰিব লাগিব। সপ্তাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত হঠাৎ হোৱা সমস্যা আৰু অপ্ৰয়োজনীয় খৰচৰ বাবে আপুনি বিৰক্ত হৈ থাকিব পাৰে। স্বাস্থ্য আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও সপ্তাহৰ প্ৰথমাৰ্ধত আপোনাৰ বাবে প্ৰতিকূল হ'ব পাৰে। এই সময়ছোৱাত মানুহৰ লগত তৰ্ক বিতৰ্ক এৰাই চলি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগে। একে সময়তে কোনো শাৰীৰিক সমস্যাক আওকাণ কৰাৰ পৰিৱৰ্তে এই সময়মতে উপযুক্ত চিকিৎসা ল'ব লাগে। নহ'লে শাৰীৰিক আৰু মানসিক যন্ত্ৰণাৰ লগতে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সপ্তাহত আপুনি হয়তো আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। ব্যৱসায়ৰ মন্থৰতাৰ লগতে বজাৰৰ আবদ্ধ হৈ থকা ধনখিনি উলিয়াই আনিব নোৱাৰাটো আপোনাৰ বাবে চিন্তাৰ কাৰণ হ'ব। যদি আপুনি অংশীদাৰিত্বৰ ব্যৱসায় কৰে, তেন্তে আপোনাৰ অংশীদাৰৰ সৈতে সঠিক একাউণ্ট ৰাখক আৰু আনক অন্ধভাৱে বিশ্বাস কৰাটো এৰক। উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ আপোনজনৰ অনুভৱ সন্মান কৰক আৰু ব্যস্ততাৰ পৰা পৰিয়ালৰ বাবে কিছু সময় উলিয়াই ওলাওক। প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ ভগৱান সূৰ্যক পানী দি প্ৰতিদিনে আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।